হয় নে নহয়? কথা ক'লে সি কয় যে মুছলমানৰ পক্ষত কিয় কথা কয়, আমি হিন্দুত্ববাদী চৰকাৰ আমাৰ চাপৰ্ট কৰা। তইতো অকল মুছলমানৰ পেটত লাভ দিয়া নাই, তই ভাই মোক হিন্দুৰ পেটতো লাভ দিছ, খ্ৰীষ্টানৰ পেটতো লাভ দিছ, শিখৰ পেটতো লাভ দিছ। এটা গেছ চিলিণ্ডাৰৰ দাম আছিলে 414 টকা, 414 rupees। এতিয়া সেই গেছ চিলিণ্ডাৰৰ দাম 1152 টকালৈ বঢ়াই। মোক হিন্দু বুলি কম দামত দিছ নেকি? নাই, দিয়া নাই, দিয়া নাই। তুমি ইমান মুছলমানক বেয়া পোৱা, ঠিক আছে, মুছলমানক 1 লিটাৰ পেট্ৰল 100 টকা দিয়া। মই হিন্দু হয়, মোক তুমি 50 টকা দিয়া। হয় হয়, ইমান হিন্দু ভাল পোৱা, তুমি মোক 50 টকা দিয়া। মুছলমানক 200 টকা কৰি দিয়া, একো নাই দিয়া, মোক কিন্তু 50 টকা দিয়া। হয় নে নহয়? হয়। তো লাখটো হিন্দুকো দিয়ে, লাখটো মুছলমানকো দিয়ে, কিন্তু এই লাখটো দিয়াটোৰ কথা লুকুৱাবৰ কাৰণে গোটেই দেশৰ দুখবিলাক মুছলমানৰ ওপৰত চাপি দিয়ে। হয় হয়, এইটোৱে হয় নে নহয়? হয় কাহিনীটো এইটোৱে হয় নে নহয়? হয় হয় নে নহয়? হয়। সেইকাৰণে এই বিজেপি চৰকাৰৰ 2026 চনত আমি ব্ৰহ্মপুত্ৰত দলিয়াব লাগিব। লাগিব, দলিয়াব পাৰিম নে নোৱাৰিম? পাৰিব, পাৰিম নে নোৱাৰিম? পাৰিম, পাৰিম নে নোৱাৰিম? পাৰিম। মোৰ বেলেগ একো নাই, এটাই সপোন দেখি আছো যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক মই এই চকীখনত হিমন্তক বহুৱাইছো, বহুৱাই গৈ হিমন্তক গামোচাৰে বান্ধিছো, তাৰপিছত এইফালে কিন্তু এইফালে মুছলমান চবেই লগ লাগি এনেকে ধৰিছো। এতিয়া আকৌ সপোন মই অকলে দেখিছো, বেলেগ সপোন চপোন নাই, এটাই সপোন দেখি আছো যে ব্ৰহ্মপুত্ৰত বিজেপি চৰকাৰখনক দলিয়াব লাগে। হয় নে নহয়? হয়। এতিয়া কথাটো হ'ল যে ব্ৰহ্মপুত্ৰত যদি বিজেপি চৰকাৰক দলিয়াব লাগে, কি কৰিব লাগে? ভোট দিব লাগিব ৰাইজে। দুটা কাম কৰিব লাগে। এক, হিন্দু আৰু মুছলমান এক হ'ব লাগে, লগ লাগিব। মুছলমানে মুছলমান, হিন্দুৱে হিন্দু, এনেকে চালে কোনো দিন বিজেপি খেলিব নোৱাৰে। কথাটো বুজিছেনে? হয়, বুজিছেনে না? বুজিছে। যদি আপোনালোকে মুছলমানৰ দল বুলি সদায় AIDF তলাচাবিত ভোট দিয়ে, উজনি অসমৰ মানুহে হিন্দুৰ দল বুলি বিজেপিকে সদায় ভোট মাৰিব। হয় হয়, বুজি পাইছেনে না? পাইছে। সেইকাৰণে মুছলমান মানুহে প্ৰথমতে একদম চিঞৰ বাখৰ কৰি চবকে জনাই দিব লাগিব, মাইকত চিঞৰি চিঞৰি, টিভিত কৈ কৈ জনাই দিব লাগিব যে আমি মুছলমানে ভোটৰ দিনা আপোনালোক আৰু ভোট দি দিওঁ, তলাচাবিত আৰু ভোট দি দিওঁ। এইটো কথা চিঞৰি চিঞৰি জনাই দিব লাগিব। এতিয়া হিন্দু মানুহবিলাকে বিজেপিক ভোট দিব নালাগে, আমাক এখন ধৰ্ম নিৰপেক্ষৰ চৰকাৰ লাগে। বাস বাস। হয় নে নহয়? হয়। মই এইটো কোৱাৰ কাৰণে আপোনালোকৰ খং উঠিছে নেকি? নাই খং উঠিছে নেকি? নাই। ভোটৰ দিন আজমল চাহাবক আপোনালোকে ভোট দিব নালাগে বুলি কোৱাৰ কাৰণে, AIDFক ভোট দিব নালাগে বুলি কোৱাৰ কাৰণে বেয়া পাইছে নেকি? নাই নাই। বেয়া পালেও পাব। যদি আপোনালোকে ভোটৰ দিন আজমলক ভোট দি থাকে, সেইফালে চবেই বাড়ির খবর নিয়ে আইছে কইছিতেন বরাবর ঠিকই ঠিকই ঠিকই, হ্যাঁ। তেওঁলোক দুজনে কথা পাতি লয়। যদিও ভোটৰ দিন আজমল চাহাবৰ মানে চিনটো তলাটো আৰু চাবিটো, তলা চাবি, কিন্তু আচলতে ভোটৰ দিন আজমল চাহাবৰ ওচৰত অকল তলাটোহে থাকে, চাবিটো মামাৰ ওচৰত থাকে। একদম কারেক্ট। আসামে আসতেই পারছো না। খুলি দিলে লগে লগে ভোটৰ দিন আজমল চাহাবে ইয়াক মুছলমান মুছলমান কৰি হালা লয়। কি বুলি কয়? 26 চনৰ ইলেকশ্যনৰ আগে লগে লগে কৈ দিব কি বুলি, চিন্তা নাই ভাই, এইবাৰ টুপি আৰু লুঙিৰ চৰকাৰ হ'ব। টুপি আৰু লুঙিৰ চৰকাৰ মানে কি? মুছলমানৰ চৰকাৰ, মিয়া মানুহৰ চৰকাৰ। হেৰৌ অসমত আছে 126খন বিধান আছিল, তাৰ ভিতৰত মুছলমান জিকিব পাৰে 24খন। মুছলমানে 24খনত যদি গোটেইখিনি AIDFকে ভোট দিয়ে, তাৰপাছতে 126খন চিটৰ ভিতৰত 24খনত জিকি ভোটৰ দিন আজমলে টুপি আৰু লুঙি চৰকাৰ বনাব পাৰিব নেকি? নোৱাৰে। পাৰিব নেকি? কেলে কৈ দিয়ে? কেলে কৈ দিয়ে? হিমন্ত বিশ্ব শৰ্মাই ক'বলৈ দিয়ে, সেইটো কৈ দিয়াৰ লগে লগে হিমন্তই তাৰ নিউজ লাইভ চেনেলটো যে আছে, টিভিটো যে আছে, গোটেই টিভি বিলাকত হাল্লা লগাই দিব, টুপি লুঙি আহি আছে, টুপি লুঙি আহি আছে, টুপি লুঙি আহি আছে। বুজিলে? হয়। দিছপুৰ দখল কৰিব দিয়ে, টুপি লুঙি আহি আছে, টুপি লুঙি আহি আছে, মিয়া মানুহ আহি আছে, মিয়া মানুহ আহি আছে।
হাল্লা লগাই দিব উজনি অসমৰ মানুহে ভয় খাব এই মিয়াই এইবাৰ চৰকাৰ দখল কৰিব এইটো নহ'ব আমাৰ খিলঞ্জীয়া হাতত চৰকাৰ লাগিব হ্যাঁ মাৰা লগে লগে হিমন্ত বিশ্বই ক'ব এই মোগল আহি